নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 21 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইখনমান চৰকাৰী আঁচনিলৈ কৰা বৃহৎ ঘোষণালৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে 1 নম্বৰত লিখা আছে পোচাখিতা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ। 5 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব এই আঁচনিৰ ধন বিতৰণ। তো যিসকল মহিলাই এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 5 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত 10,000কৈ টকা প্ৰদানৰ কাম সম্পন্ন কৰিব। তাৰপিছত লিখা আছে এটি কলি দুটি পাত আঁচনিৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব চৰকাৰে। ডুমডুমাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব এই আঁচনি। অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে 5,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অহা 25 জানুৱাৰী তাৰিখৰ পৰা। তাৰপিছত লিখা আছে প্ৰতিখন বাগানতে বিতৰণ কৰা হ'ব এই আঁচনিৰ চেক। ইয়াৰ লগতে কোৱা হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 75,000 যুৱকে 2 লাখকৈ ধন পাব। প্ৰথম কিস্তিৰ 1 লাখকৈ ধন দিয়া হ'ব এই আঁচনিখনৰ। অহা 6 ফেব্ৰুৱাৰীত এই আঁচনিৰ শুভাৰম্ভ হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহা 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ধন প্ৰদানৰ কাম। তাৰপিছত লিখা আছে 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই আঁচনিৰ ধন বিতৰণ। 11 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব জীৱন অনুপ্ৰেৰণা আঁচনি। অসম চৰকাৰে অহা 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিখন আৰম্ভ কৰিব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে 20 ফেব্ৰুৱাৰীত মহিলালৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ 8,000কৈ টকা। অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখত মহিলাসকলক অৰুণোদয় আঁচনিৰ 8,000কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিৰ। যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে আবেদন কৰিছে, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ যোগ্যতা থাকিব লাগিব। এইবোৰ মানুহে লাভ কৰিব অৰুণোদয়ৰ ধন। 1 নম্বৰত কৈছে উইডো আনমেৰিড এবভ দ্য এজ অফ 45 ইয়াৰ্ছ, ডিভোৰ্চ এণ্ড ডিচেৰ্ড ওমেন। তো ইয়াতে কোৱা অনুযায়ী অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক। তাৰপিছত কোৱা হৈছে বিধৱা মহিলা, বিবাহ বিচ্ছেদিত মহিলাসকলে লাভ কৰিব অৰুণোদয়ৰ ধন। 2 নম্বৰত কোৱা হৈছে ট্ৰান্সজেণ্ডাৰ, তৃতীয় লিংগৰ ব্যক্তিসকলে অৰুণোদয় আঁচনি ধন লাভ কৰিব। 3 নম্বৰত কোৱা হৈছে পাৰ্চন উইথ ডিজেবিলিটি এজ ডিফাইন ইন দ্য ৰাইট অফ পাৰ্চন উইথ ডিজেবিলিটি এক্ট 2016। তো ইয়াতে কোৱা অনুযায়ী যিসমূহ পৰিয়ালত শাৰীৰিকভাৱে সক্ষম ব্যক্তি আছে সেইসকলেও লাভ কৰিব অৰুণোদয়ৰ ধন। 4 নম্বৰত কোৱা হৈছে অল ইনফাৰ্ম ওমেন ইনক্লুডিং দ'জ ৰেচিডিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ অল্ড এজ হোম। তো ইয়াতে কোৱা অনুযায়ী যিসকল পুৰুষ মহিলাই বৃদ্ধাশ্ৰমত বসবাস কৰে সেইসকলেও অৰুণোদয় আঁচনি টকা লাভ কৰিব। তাৰপিছত লিখা আছে ওমেন অফ দ্য হাউচ হোল্ড হোৱাৰ আৰ্নিং মেম্বাৰ আৰ আইডাৰ ডিজেবল অৰ এজেড। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসমূহ পৰিয়াল মহিলাৰ নেতৃত্বত চলে সেইসমূহ পৰিয়ালৰ কোনো ডিজেবল পাৰ্চন যদি আছে তেন্তে সেইসকল মানুহেও অৰুণোদয় আঁচনি টকা লাভ কৰিব। ইয়াৰ লগতে আৰু লিখা আছে ওমেন ইন হাউচ হোল্ড হোৱাৰ এনি মেম্বাৰ ইজ ছাফাৰিং ফ্ৰম HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিবেল পালচি, লেপ্ৰচি, অটিজিম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ আদি বেমাৰত ভুগি আছে সেইসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ পৰিয়ালত যদি কোনো সদস্যৰ HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিবেল পালচি, লেপ্ৰচি আদিৰ নিচিনা বেমাৰত ভুগি আছে সেইসমূহ সদস্য অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য। তাৰপিছত কোৱা হৈছে ওমেন ইন হাউচ হোল্ড উইদাউট
শেল্টাৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ থকাৰ কোনো বাসস্থান নাই সেইসকল মানুহেও অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য। তাৰপিছত লিখা আছে অন্যদয়া অন্য যোজনা আঁচনিৰ হিতাধিকাৰীসকলেও অৰুণোদয় আঁচনি টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ বছৰেকীয়া আয় 2 লাখ টকাৰ তলত সেইসমূহ পৰিয়ালেও অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য। আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয়